Hello dear students, welcome to Okhma Digital. আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাস 6 ৰ অসমীয়াৰ যেটো 5 নম্বৰ লেসন হয় পাঠ নম্বৰ 5 গুৰু দক্ষিণা এই গুৰু দক্ষিণা যেটো লেসন তোমালোকৰ হেতু আমি লাইন বাই লাইন গোটেই লেসনটো পঢ়ি যাম আৰু লগতে লেসনটো বুজিও যাম আৰু লগতে তোমালোকৰ ইয়াৰ ভিতৰত কিছুমান যে প্ৰশ্ন আহিব পাৰে সেই প্ৰশ্নবিলাকৰ ওপৰতো পাঠৰ ভিতৰৰ পৰা প্ৰশ্ন আহিব পৰা তাৰ ওপৰতো আমি লগতে ভিডিঅ'টো পঢ়ি যাওঁতে আলোচনা কৰি যাম গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা যদি তোমালোকে কোনোবা পঢ়াত কিবা অসুবিধা পাইছা পঢ়িব পৰা নাই বা বুজাত কিবা অসুবিধা পাইছা তেনেহলে নিশ্চয়কৈ আমি তোমালোকে ভালকৈ চাই গলে পঢ়িব পাৰিবা আৰু বুজিব পাৰিবা আৰু তোমালোকে মই যেটো লাহে লাহে পঢ়ি যাম প্ৰথমতে পঢ়ৰে তোমালোকে কি কৰিব পাৰিবা মোৰ লগলে পঢ়ি যাব পাৰিবা ঠিক আছে তোমালোকে এইটো মানে এই পঢ়া ভিডিও দিয়া এইটো উদ্দেশ্য তোমালোকে যাতে পঢ়িব পাৰা কাৰণ পঢ়াটো খুব গুৰুত্বপূৰ্ণ হয় পঢ়িব পাৰিলেহে তোমালোকে কি যাবাৰ যিকোনো প্ৰশ্ন আহে তোমালোকে উত্তৰ কৰিব পাৰিবা আৰু ইয়াৰ উপৰিও তোমালোকৰ প্ৰশ্ন উত্তৰ ভিডিও দিয়া আছে তোমালোকে যদি প্ৰশ্ন উত্তৰ ভিডিও চাব বিচাৰে তেতিয়াহলে তাৰ লিংক এটো ভিডিওৰ ডিসক্ৰিপচন দিয়া থাকিব তাত গৈ তোমালোকে প্ৰশ্ন উত্তৰ ভিডিও বিলাকো চাব পাৰিবা ঠিক আছে আৰু লগতে তোমালোকে কিবা যদি আখৰবিলাক যদি বুজি পোৱা নাই তেতিয়াহলে কি কৰিব তোমালোকে ভয়েস কমেন্ট কৰে যে আখৰবিলাক কেতিয়া বুজি নাপাও বুলি কি কৰিবা তোমালোকৰ ওপৰত সেটিংস আছে নহয় ভিডিও চাই আছা ওপৰত সেটিংস আছে সেই ওপৰত সেটিংসত গৈ তোমালোকে তাত কোৱালিটি বুলি এটা আছে যেটো নেকি 144 যদি হৈ আছে তোমালোকৰ কোৱালিটি বা লোৱেষ্ট হয় কম হয় মানে তেনেকুৱা হৈছিলে তোমালোকে আখৰটা ভালকে মনি নেপাও পৰা গতিকে হেতু তোমালোকে হায়াৰ পিক্সেলিটি কৰিবা নহলে এডভান্সড কৰিবলৈ 240 বা 360 কৰি লবা যেটো 144 আছে তেতিয়া তোমালোকে ভালকে আখৰবিলাক মনিব পাৰিবা ঠিক আছে বাৰু এতিয়া আমি আৰম্ভ কৰো গুৰু দক্ষিণা গুৰু মানে শিক্ষক শিক্ষক দক্ষিণা মানে কিবা এটাৰ ওপৰতে এটা লেসনটো তোমাৰ কাহিনীটা আছে হেতুৰ পৰা আমি এটা পঢ়ো তোমালোক লেসনটো আগৰ এটা প্ৰেগ্ৰাফ দিছে প্ৰেগ্ৰাফটো কি দিয়া আছে প্ৰথমতে জানি লও যাতে আমি লেসনটো পঢ়াত আমি বুজি পাব বেছি সুবিধা হ'ব কি কৈছে আগৰ দিনত শিক্ষা হাং হলে শিষ্যই গুৰুক দক্ষিণা দি কৃতজ্ঞতা প্ৰকাশ কৰাৰ এক ৰীতি আছিল পূৰ্বতে গুৰুৱে শিষ্যক বিনামূলীয়াকৈ শিক্ষাদান কৰিছিল শিষ্যৰ প্ৰকৃত জ্ঞান লাভ আৰু সৰ্বাঙ্গীন ব্যক্তিত্বৰ বিকাশে আছিল গুৰুৰ প্ৰধান উদ্দেশ্য গুৰুৱে কামনা কৰিছিল শিষ্যসকলে প্ৰকৃত মানৱীয় গুণৰ অধিকাৰী হওক আৰু সত্য অন্বেষণৰ মাজেৰে তেওঁলোকে জীৱন বৃত্ত পাৰ কৰক এই ক্ষেত্ৰত গুৰু দক্ষিণা নিমিত্ত মাত্ৰ গুৰু দক্ষিণা পাঠটিৰ জৰিয়তে নীতি নৈতিকতাবিহীন গুৰু দক্ষিণা লাভ কৰাৰ বিপৰীতে সত্যাশ্ৰয়ী মূল্যবোধৰ বিকাশ সম্পৰ্কে জানিব পাৰিবা কি কৈছে আগৰ দিনত কি হৈছে শিক্ষা হাং কৰিলে যেতিয়া নেকি তোমালোকে শিক্ষা লাভ কৰি যে বৰ্তমান স্কুল আছে আগৰ দিনত স্কুল নাছিলে তেতিয়া হলে কি গুৰু বা কোনোবা গুৰু শিক্ষকৰ ওচৰলৈ গৈছিলে তাত শিক্ষা লাভ কৰিছিল আৰু তাৰ কি হৈছিলে যেতিয়া নেকি কি হৈছে শিক্ষা হাং কৰিলে মানে শিক্ষা যে শেষ হয় তাৰ পিছত শিক্ষা শেষৰ পিছত কি কৃতজ্ঞতা প্ৰকাশ ধন্যবাদ হিচাপে এটা গুৰু দক্ষিণা এটা নীতি নিয়ম আছিল আৰু পূৰ্বতে গুৰুৱে শিষ্যক বিনামূলীয়াকৈ শিক্ষাদান কৰিছিলে কোনো টিউচন ফিজ বা শিক্ষা ফিজ লোৱা নাছিলে তেনেকুৱা নাছিলে আৰু শিষ্যৰ প্ৰকৃত জ্ঞান লাভ আৰু সৰ্বাঙ্গীন ব্যক্তিত্বৰ বিকাশে আছিল গুৰু প্ৰধান উদ্দেশ্য ব্যক্তিত্বৰ লগতে সকলো ফালে যাতে জ্ঞানী হয় সেইটো উদ্দেশ্য আছিল কৈছে গুৰুৱে কামনা কৰিছিল শিষ্যসকলে প্ৰকৃত মানৱীয় গুণৰ অধিকাৰী হওক আৰু মানৱীয় গুণৰ সত্য অন্বেষণৰ মাজেৰে তেওঁলোকে জীৱনত আগুৱাই যাওক জীৱন বৃত্ত পাৰ কৰক মানে এই ক্ষেত্ৰত গুৰু দক্ষিণা এটা সাধাৰণ এটা নিমিত্তহে আছিল খুব বেছি দিব লগা হোৱা নাছিলে আৰু গুৰু দক্ষিণা আমি যে এই লেসনটো পঢ়িম বা কাহিনীটো পঢ়িম এই পাঠটিৰ জৰিয়তে কিছু নীতি নৈতিকতা কিছুমান গুৰু দক্ষিণা লাভ কৰাৰ বিপৰীতে সত্যাশ্ৰয়ী মূল্যবোধৰ বিকাশ সম্পৰ্কে জানিব পাৰে মানে কিছুমান হয়তো নীতি গুৰু দক্ষিণাটো যে কিবা হয় খুব গুৰু দক্ষিণা যিহে দিব লাগে এখন যদি কোনোবাই নীতি বহিবলৈ গুৰু দক্ষিণা ল'ব বিচাৰে তাৰ বিপৰীতে মানে গুৰু দক্ষিণা লাভ কৰাৰ বিপৰীতে কি হৈছে সত্যাশ্ৰয়ী মানে সত্যৰ ওপৰত মূল্যবোধৰ বিকাশ সম্পৰ্কে এই পাঠটোৰ পৰা আমি জানিব পাৰিম কৈছে খুব ভাল এটা লেসন হয় তোমালোকে এতিয়া আমি পঢ়ো আজিকালিৰ গুৱাহাটী বিশ্ববিদ্যালয় কলিকতা বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় আদিৰ নিচিনা বা তাতোকৈ ডাঙৰ বিশ্ববিদ্যালয় পুৰণি ভাৰতবৰ্ষতো আছিল নালন্দা তক্ষশিলা উদান্তপুৰী ধান্যকটক আদি ভাৰতবৰ্ষৰ প্ৰাচীন নামজ্বলা বিশ্ববিদ্যালয়ত পৃথিৱীৰ নানা দেশৰ পৰা আহি হাজাৰ হাজাৰ ছাত্ৰে অধ্যয়ন কৰিছিল আমাৰ পুৰণি কামৰূপ ৰাজ্যটো নিশ্চয় কেইবাখনো বিশ্ববিদ্যালয় আছিল আমি সেইবোৰৰ নামৰ বাহিৰে এতিয়াও সবিশেষ বিৱৰণ জানিব পৰা নাই কি কৈছে আজিকালি যেনেকৈ কি আছে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ নাম শুনিছো বৰ্তমান আমি কটন কলেজৰ নাম শুনিছো বা ডিব্ৰুগড় বিশ্ববিদ্যালয় কলিকতা বিশ্ববিদ্যালয়ৰ নাম আছে ন বৰ্তমান এই বিশ্ববিদ্যালয় নিচিনা তাতকৈ ডাঙৰ কি আছিল কৈছে আমাৰ পুৰণি যেটো আগৰ পুৰণা ভাৰতবৰ্ষত তাতকৈ ডাঙৰ বিশ্ববিদ্যালয় আছিল কৈছে পিছত হয়তো
মোগলৰ সময়ত বিভিন্ন সময়ত আক্ৰমণ কৰি সেইবিলাক বহু ধ্বংস কৰি দিলে, কিন্তু বৰ্তমান সেইবিলাক বিশ্ববিদ্যালয় দেখিবলৈ পোৱা যায় বা ধ্বংস অৱস্থাত দেখিবলৈ পোৱা যায়। তাতোকৈ কিন্তু ভাৰতবৰ্ষত ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয় আছিলে গৈছে, আৰু তাৰ সেই পুৰণি বিশ্ববিদ্যালয় কি নালন্দা, তোমালোকে নাম শুনিছা চাগে, তক্ষশিলা, উদান্তপুৰী, ধান্যকটক আদি ভাৰতবৰ্ষৰ প্ৰাচীন নাম জ্বলা বিশ্ববিদ্যালয় আছিল। আৰু য'ত নেকি কৈছে তোমালোকে এটা প্ৰশ্ন আহিব পাইছে কি প্ৰাচীন ভাৰত বা আগৰ প্ৰাচীন ভাৰতৰ আমাৰ লোকৰ বিশ্ববিদ্যালয়ৰ নাম লিখা, তোমালোকে কি হ'ব তেতিয়াহ'লে নালন্দা, তক্ষশিলা, উদান্তপুৰী, ধান্যকটক আদি কি হয় প্ৰাচীন ভাৰতৰ নাম জ্বলা বিশ্ববিদ্যালয়। আৰু এই বিশ্ববিদ্যালয়বিলাকত যেনেকৈ বৰ্তমানে কি হয়, বৰ্তমানেও আহে বিদেশৰ ছাত্ৰ ছাত্ৰী আমাৰ ভাৰতবৰ্ষত পঢ়িবলৈ, কিন্তু আমাৰ ভাৰতবৰ্ষৰ আজিকালি বেছি বাহিৰত যায়, কাৰণ কি আমেৰিকা হওক, ইংলেণ্ড হওক, অক্সফৰ্ড, কিবা এইবিলাক কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়বিলাকত পঢ়িবলৈ আমাৰ দেশৰ পৰা এতিয়া বিদেশলৈ যায় পঢ়িবলৈ। ঠিক তেনেকৈ আগতে কিন্তু ভাৰতবৰ্ষলৈহে নানা দেশৰ পৰা হাজাৰ হাজাৰ ছাত্ৰবিলাকে অধ্যয়ন কৰিব আহিছিল কৈছে। আৰু আমাৰ পুৰণি কামৰূপ ৰাজ্য, আমাৰ অসমৰ আগৰ নাম কি আছিলে, পুৰণি নামটো কি আছিলে কামৰূপ ৰাজ্য ন। গতিকে সেই কামৰূপ ৰাজ্যতো কেইবাখনো বিশ্ববিদ্যালয় আছিল, কিন্তু সেইবোৰ আমি এতিয়া নামৰ বাহিৰে এতিয়া বিশেষ বিৱৰণ পোৱা নাযায়, মানে সেইবিলাক ধ্বংস হৈ গৈছে। তাৰপিছত আছে বৰ্তমান নগাঁও জিলাৰ শিলঘাট অঞ্চলত লুইতৰ দাঁতিত এনেকুৱা এখন বিশ্ববিদ্যালয় আছিল। সেই বিশ্ববিদ্যালয়ৰ অধীনত বৰগংগাৰ পাৰৰ বশিষ্ঠ আশ্ৰমত এখন ডাঙৰ টোল আছিল। সেই টোলৰ অধ্যাপকজনৰ নাম আছিল বেদকণ্ঠ। বেদকণ্ঠ বিদগ্ধ পণ্ডিত, ব্যাকৰণ, স্মৃতি, ন্যায়, দৰ্শন আদি সকলো শাস্ত্ৰৰ কথা তেওঁৰ জিভাৰ আগতেই। বেদকণ্ঠৰ চতুষ্পাঠীত দুকুৰিজনমান ছাত্ৰ আছিল। তেওঁবিলাকে নিজৰ ধন নভঙাকৈ গুৰুগৃহত থাকি নানা শাস্ত্ৰ চৰ্চা কৰিছিল। তাক কি কৈছে, বৰ্তমান আমাৰ যি নগাঁও জিলা হয়, সেই নগাঁও জিলাৰ শিলঘাট অঞ্চলত লুইতৰ দাঁতিত মানে ব্ৰহ্মপুত্ৰ পাৰত এনেকুৱা এখন বিশ্ববিদ্যালয় আছিল বুলি কৈছে। আৰু সেই বিশ্ববিদ্যালয়খনৰ অধীনত বৰগংগাৰ পাৰৰ বশিষ্ঠ আশ্ৰম বুলি এটা আশ্ৰমৰ টোল আছিল। বশিষ্ঠ আশ্ৰমৰ এখন ডাঙৰ টোল আছিল। টোল মানে কি হয়, আগতে ঋষিমুনিসকলে বা কি হয় গুৰুসকলে শিক্ষান কৰিছে, সেইবিলাক কি বুলিছে আমি বৰ্তমান যেনেকৈ স্কুল কওঁ, সেইবিলাক কি হয় টোল বুলি কৈছিল তেতিয়া, সেই টোল আছিল তেনেকুৱা। আৰু সেই টোলৰ অধ্যাপকজনৰ নাম কি আছিল কৈছে বেদকণ্ঠ। আৰু বেদকণ্ঠ বিদগ্ধ পণ্ডিত আছিল, সকলোফালে জ্ঞানী গুণী বা সকলো জানিছিল শাস্ত্ৰৰ কথা। আৰু ব্যাকৰণ, স্মৃতি, ন্যায়, দৰ্শন আদি সকলো বিষয়তে সকলো শাস্ত্ৰৰ কথা তেওঁৰ জিভাৰ আগতে আছিল, মানে সেইবিলাক সকলোৱে জানিছিল কৈছে। বেদকণ্ঠৰ চতুষ্পাঠী মানে কি হৈ গৈছে বেদ বিদ্যালয়, য'ত নেকি বেদৰ মানে কি কাব্য, ব্যাকৰণ, স্মৃতি, দৰ্শন এই চাৰিটা বিষয় পঢ়ে, তাক কি বুলি কয় চতুষ্পাঠী বুলি কয়। তাত দুকুৰিজনমান ছাত্ৰ আছিল, 40জনমান ছাত্ৰ মানে কি ছাত্ৰ আছিল কৈছে। আৰু তেওঁবিলাকে নিজৰ ধন নভঙাকৈ গুৰুগৃহত থাকি নানা শাস্ত্ৰ চৰ্চা কৰিছিল, আৰু সেই সময়ত কোনো টকা পইচা দিব লগা নাছিল, তেনেকৈয়ে শিক্ষা লাভ কৰিব পাৰিছিল। পুৰণি ৰীতিমতে ছাত্ৰসকলে আজিকালিৰ দৰে বিশ্ববিদ্যালয়ত কোনো মাচুল দিব নালাগিছিল। তেওঁলোকে বছৰি একোবাৰ নগৰলৈ বা ধনী মানুহৰ ওচৰলৈ গৈ খুজি মাগি যি পাইছিল তাকেই গোটাই আনি গুৰুৰ ওচৰত দি অতি সন্তৰ্পণে গুৰুদক্ষিণা হিচাপে নিবেদন কৰিছিল। ৰামচন্দ্ৰই কেৰ্কেটুৱাৰ বাহ পাতেই ভেটি লোৱাৰ নিচিনাকৈ গুৰুৱেও হৃষ্টচিত্তে তাকে লৈ ছাত্ৰসকলক জাউৰিয়ে জাউৰিয়ে আশীৰ্বাদ দিছিল। আজিও সেই ৰীতিকে অনুকৰণ কৰি কামৰূপৰ টোলত পঢ়া ছাত্ৰসকলে চৈতফুৰি বছৰেকত একোবাৰ গুৰু দক্ষিণা গোটায়। কি কৈছে, পুৰণি যোৰ নীতিমতে ছাত্ৰসকলে আৰু আজিকালি যে বিশ্ববিদ্যালয়ত কোনো মাচুল দিব নালাগিছে। আজিকালি যেনেকৈ বিশ্ববিদ্যালয় পঢ়িলে পইচা ফিজ দিব লগা হয়, কিন্তু সেই সময়ত কোনো ফিজ দিব নালাগিছিল কৈছে। আৰু তেওঁলোকে বছৰি এবাৰ নগৰলৈ যায়, আৰু বা নহয় ধনী কোনোবা ধন থকা মানুহৰ ওচৰত গৈছিল, আৰু তাতকৈ খুজি মাগি যি পাইছিল আৰু তাকেই গোটাই আনি গুৰু চৰণৰ অতি সন্তৰ্পণে দক্ষিণা হিচাপে নিবেদন কৰিছিল, আৰু সেইবিলাকে দক্ষিণা হিচাপে দিছিল কৈছে। আৰু ৰামচন্দ্ৰই কেৰ্কেটুৱাৰ বাহ পাতেই ভেটি লোৱাৰ নিচিনাকৈ কি কৈছে, গুৰুৱেও হৃষ্টচিত্তে মানে কি ৰঙেৰে আনন্দৰে আৰু ৰঙেৰে তাকে লৈ ছাত্ৰসকলক জাউৰিয়ে জাউৰিয়ে আশীৰ্বাদ দিছিল কৈছে। আজিও সেই ৰীতিকে অনুকৰণ কৰি কামৰূপৰ টোলত পঢ়া ছাত্ৰসকলে চৈতফুৰি বছৰেকত একবাৰ গুৰু দক্ষিণা গোটায়। মানে চৈতফুৰি মানে কি হৈছে চ'ত মাহত ফুৰি, মানে যেনেকৈ চ'ত মাহত ফুৰি ধনুগ্ৰহ কৰে, কামৰূপত চৈত মাহ বুলি কৈ গৈছে কামৰূপত, সেই গতিকে চৈতফুৰি বছৰেকত একবাৰ গুৰু দক্ষিণা গোটাই গৈছে। এদিন কি হ'ল, এতিয়া এদিন বেদকণ্ঠই
ছাত্ৰসকলক ওচৰলৈ মাতি আনি মৰমৰ মাতেৰে ক'লে, বাছাহঁত, মই বুঢ়া হৈ আহিছোঁ, উপাৰ্জনৰ টুটি আহিছে, তহঁতক ইমান দিনে পঢ়াই শুনাই খুটি খাব পৰা কৰিবলৈ সদায় যত্ন কৰিছোঁ। এতিয়া তহঁতে তাৰ সলনি মোক ধন সোণ গোটাই আনি দে হওক। জানই নহয় ভগৱন্ত শ্ৰীকৃষ্ণইও সান্দীপনী মুনিক কেনেদৰে গুৰু দক্ষিণা দিছিল। গুৰুৰ মুখত এনে কথা শুনি ছাত্ৰবিলাকে বৰ আনন্দ পালে। শিষ্যই গুৰুক দক্ষিণা দি সন্তোষ লগাব পৰাটো কিমান সৌভাগ্যৰ কথা। কি কৈছিলে, এদিন কামৰূপ যেতিয়া কামৰূপ ৰাজ্যৰ কথা কৈ আছে, কামৰূপ সেই সময়ত এদিন বেদকণ্ঠ যি নেকি সেই টোলৰ বেদকণ্ঠ ছাত্ৰসকলক ছাত্ৰক মাতি আনি মৰমে কৈছে, বাছাহঁত, মই এতিয়া বুঢ়া হৈ আহিছোঁ, উপাৰ্জনো মোৰ কমি আহিছে, তহঁতক ইমান দিনে পঢ়া শুনা মই কি কৰিলোঁ, এতিয়া খুটি খাব পৰা কৰিছোঁ, ডাঙৰ মানুহ কৰিছোঁ, যত্ন কৰিছোঁ, এতিয়া তহঁতে তাৰ সলনি মোক কি আনিব কৈছে, ধন সোণ গোটাই আনি দিয়ে হওক কৈছে। জানো নহয় ভগৱন্ত শ্ৰীকৃষ্ণই ভগৱান শ্ৰীকৃষ্ণই সান্দীপনী মুনিক কেনেদৰে গুৰু দক্ষিণা দিছিল। সান্দীপনী কৃষ্ণই গুৰুৰ মুখত এনে কথা শুনি ছাত্ৰবিলাকে বৰ আনন্দ পালে। তেওঁলোকে গুৰু দক্ষিণা দিব পাম, কাৰণ গুৰু দক্ষিণা বা গুৰুক দক্ষিণা দিয়াটো বা গুৰুক যি শিষ্যৰ দান দিয়াটো এইটো খুব এটা ভাগ্যৰ কথা আছিলে আৰু সেই সময়ত। গতিকে শিষ্যই গুৰুক দক্ষিণা দি সন্তোষ লাভ কৰাটো কিমান সৌভাগ্যৰ কথা। তেতিয়া আৰু কি কৰে, এজন বয়সীয়াল ছাত্ৰই ক'লে, গুৰুদেউ, আপুনি মাথোন আমাক কৰ্তব্যহে সোঁৱৰাই দিছে। এতিয়া আমি কি উপায়েৰে ধন সোণ গোটাই আনিম? অনুগ্ৰহ কৰি আমাক দিহা লগাই দিয়ক। আমি আপোনাৰ আদেশ আখৰে আখৰে পালন কৰিম। কি কৈছে, তেতিয়া এজন বয়সীয়াল ছাত্ৰ মানে ডাঙৰ ছাত্ৰই ক'লে, গুৰুদেউ, আপুনি মাথোন আমাক কৰ্তব্যহে সোঁৱৰাই দিছে। আমাৰ কৰিবলৈ কামটো সেইটো আপুনি সোঁৱৰাই দিছে, আমি কৰ্তব্য হয় যে আপোনাৰ গুৰু দক্ষিণাটো আমাৰ কৰ্তব্য হয়, গতিকে এইটো আমাক সোঁৱৰাইহে দিছে। এতিয়া আমি কিন্তু কি সূত্ৰে ধন গোটাই আনিম? আমি যে আপোনাৰ ধন সোণ গোটাই আনিম, কিবা দিম, সেই টকা পইচা সেইটো আমি কেনেদৰে কৰিম? অনুগ্ৰহ কৰি আমাক দিহা লগাই আমাক কৈ দিয়ক কেনেকৈ আমি আনিব পাৰিম। আমাক কি কৈছে, পৰামৰ্শ দিয়ক কৈছে, আৰু আমি আপোনাৰ আদেশ আখৰে আখৰে পালন কৰিম কৈছে। তেতিয়া গুৰুৱে ক'লে কি, বাছা, তোৰ কথা শুনি মই বৰ ৰং পালোঁ। খুজি মাগি বেছি ধন গোটোৱাটো উজু নহয়। এতেকে ধনী মানুহৰ পৰা ডকা হকা দি ধনৰ টোপোলা সৰকাবলৈ চেষ্টা কৰিবি। কোনেও নেদেখাকৈ প্ৰত্যেকজনে গছৰ আঁৰত লুকাই থাকিবি, আৰু কাষেদি কোনো ধনী হাউত গ'লে ততালিকে তেওঁৰ পৰা যি ধন পাওঁ কাঢ়ি ল'বি, চাবি যাতে কোনেও নেদেখে, আৰু হাউদৰো একো অনিষ্ট নহয়। কি কৈছে, তেতিয়া গুৰুৱে সিহঁতক ক'লে ধন সোণ অকণমান লোভ কৈছে, আৰু গুৰুৱে কৈছে যে কি কৈছে, বাছা, তোৰ কথা শুনি মই বৰ ৰং পালোঁ। তই যি কথা কৈছ মই কৈছোঁ, তেতিয়াহ'লে খুজি মাগি তই বেছি ধন গোটোৱাটো উজু নহয়। খুজি মাগি আনিলে মানুহে কিমান দিব, খুব কমকৈ দিব। এতেকে ধনী মানুহৰ পৰা টকা সন্দা দি অলপ দাবী ধমকি দি কি কৈছে, ধনৰ টোপোলা সৰকাবলৈ চেষ্টা কৰিবি কৈছে। কি উপদেশ দিছে গুৰুৱে, এতিয়া আমি পিছত কাহিনীটো গম পাম। ঠিক আছে, ডকা হকা দি মানে দাবী ধমকি দি হ'লেও টকা সৰকাবলৈ চেষ্টা কৰিবি কৈছে, ধন সোণৰ টোপোলা সৰকাবলৈ চেষ্টা কৰিবি, মানে ডকাইতি কৰিবলৈ কৈছে। আৰু কোনেও নেদেখাকৈ প্ৰত্যেকজনে গছৰ লুকাই থাকিবি, তোমালোকে গছৰ লুকাই থাকিবি। যেতিয়া ধনী মানুহ কোনোবা যাব, ধনী হাউত মানে কি হৈছে, সদাগৰ বেপাৰী, হাউত মানে কি বেপাৰী, যেনে বেপাৰী টকা ততালিকে তেওঁৰ পৰা যি পাওঁ কাঢ়ি ল'বি কৈছে, চাবি যাতে কোনেও নেদেখে, আৰু হাউদৰো যাতে একো অনিষ্ট নহয় কৈছে। গুৰুৰ এই কথা শুনি ছাত্ৰবিলাকে কিৰিলি পাৰি যাবলৈ ওলাল। গুৰু দক্ষিণা দিবলৈ এনে সহজে সোণালী চেক সটকাই নিমিলে। ল'ৰাহঁতৰ আনন্দ চাই কোনে। কি কৈছে, গুৰু যে কথা ক'লে এনেকৈ কিৰিলি পাৰি যাবলৈ ওলাই গৈছে, ফূৰ্তিত যাবলৈ ওলাইছে। আৰু গুৰু দক্ষিণা দিবলৈ এনে সোণালী সুযোগ চেক সটকে নাপায়। গুৰু দক্ষিণা যে গুৰুৱে যেনেকৈ তাৰ ৰাস্তাটো কৰিছে কেনেকৈ আনিব লাগিব, গতিকে আৰু ইয়াতকৈ ভাল সুযোগ নাপাওঁ, গতিকে ল'ৰাহঁতে আনন্দ আৰু কোনে চাই, সিহঁতে ফূৰ্তিত ওলাই গৈছে। গুৰুৱে যেনেকৈ কৈছে তেনেকৈ কৰিব গোটেইখিনি। আটাইকেইজন ছাত্ৰৰে গন্তব্য ঠাইলৈ খোজ ল'লে কৈছে, কিন্তু তাৰে ভিতৰত এটি কোমল বয়সীয়া ছাত্ৰ হ'লে তাতেই মন মাৰি থিয় দি ৰ'ল। তাক তেনেভাৱে আমন জিমন কৰি ৰোৱা দেখি বেদকণ্ঠই সুধিলে, বাছা, তই নগলি দেখোন, আন সকলোবিলাক গৈ কোনোবাখিনি পালে। কি কৈছে, সেই গোবিলাক ছাত্ৰবিলাকে কি হ'ল, তেতিয়াহ'লে কিৰিলি পাৰি ফূৰ্তিত গৈছে। আৰু তেতিয়া গুৰু দক্ষিণা দিবলৈ কিন্তু তাৰ ভিতৰত এটা কুমলীয়া কম বয়সীয়া ছাত্ৰ তাত মন মাৰি থিয় হৈ আছে গৈছে। তাকে জিমনভাৱে বহি থকা দেখি বেদকণ্ঠই সুধিলে, বাছা, তই নগলি দেখোন, আনবিলাক দেখোন কোনোবাখিনি গৈ কোনোবাখিনি পালেগৈ গৈছে। আৰু সেই ল'ৰাটিৰ নাম কোন আছিল কৈছে, সত্যব্ৰত। কোন নাম তেওঁৰ নামটো? সেই ল'ৰাটিৰ নাম আছিল সত্যব্ৰত। সত্যব্ৰতে থোকাথুকি মাতেৰে ক'লে, গুৰুদেউ, দয়া কৰি অনুমতি দিলে
দয়া কৰি অনুমতি দিলে এটা কথা সুধিব খোজো। মোৰ মনত অলপ খোকোজা লাগিছে। তেতিয়া সত্যব্ৰত ল'ৰাটোৰ নাম কোন আছিলে? সত্যব্ৰত। সত্যব্ৰত এতিয়া থোকাথুকি মানে কন্দা কৈছে আৰু গুৰুদেউ ভয়ে ভয়ে, গুৰুদেউ দয়া কৰি অনুমতি দিলে এটা কথা সুধিব, আপুনি যদি অনুমতি দিয়ে কথা এটা সুধিব খোজো কৈছে। মোৰ মনত অলপ খোকোজা লাগি আছে। গুৰুৱে আনন্দ মনেৰে অনুমতি দিয়াত সত্যব্ৰতে ক'লে, আপোনাৰ পৰাই আমি জানিব পাৰিছোঁ গুৰুদেৱ, পৃথিৱীত এনে ঠাই নাই য'ত ঈশ্বৰ নাই। আমি এনে একো কাম কৰিব নোৱাৰোঁ যি কাম ঈশ্বৰে দেখা নোপোৱাকৈ থাকে। ঈশ্বৰৰ বিষয়ে পুথিটো পঢ়িছোঁ। সকলোতে থাকে তেওঁ প্ৰভু ভগৱান, সকলোকে দেখে তেওঁ সৰ্বশক্তিমান, সকলোকে জানে তেওঁ জ্ঞানৰ আকৰ, সত্য তেওঁ শিৱ তেওঁ পৰম সুন্দৰ। কি কৈছে? গুৰুদেৱ আপোনালোকৰ কথা গুৰুদেৱ অনুমতি দিলে তেওঁ কৈছে আৰু গুৰুদেৱ যেতিয়া অনুমতি দিলে আনন্দ মই কৈছোঁ গুৰুদেৱ পৃথিৱীত এনেও কোনো নাই য'ত নেকি ভগৱান নাই, ঈশ্বৰ নাই। আমি এনে কোনো কাম কৰিব নোৱাৰোঁ যি কাম ঈশ্বৰে দেখা নোপোৱাকৈ থাকে। ঈশ্বৰে আমি যি কাম কৰিলেও আমি দেখিবই। ঈশ্বৰৰ বিষয়ে আমি পুথিটো আমি পঢ়িছোঁ যে কি সকলোতে থাকে তেওঁ ভগৱান, মানে ভগৱান সকলোতে থাকে। সকলোকে দেখোঁ তেওঁ সৰ্বশক্তিমান, আৰু ভগৱানে সকলোকে দেখে, ইমান শক্তিমান যে সকলোতে থাকে আৰু তেওঁ সকলোকে দেখি থাকে। আৰু সকলোকে জানে তেওঁ জ্ঞানৰ আকৰ, আৰু ভগৱান ইমানেই জ্ঞানী যে তেওঁ সকলো জানে, কৈছে সকলো বিষয়ে জানে। তেওঁ সত্যই তেওঁ শিৱ তেওঁৰ পৰম সুন্দৰ তেওঁ কৈছে। সেইকাৰণে গুৰুদেৱ মই কি শক্তিৰে কোনেও নেদেখা ঠাই বিচাৰি উলিয়াম। আনে নেদেখিলেও ঈশ্বৰে নিশ্চয় দেখিব। লোকৰ ধন সোণ চুৰ কৰি ডকা হকা দি আনিলে সেই কথা আনে নাজানিলেও ঈশ্বৰে জানিব। তেওঁ মোৰ অন্তৰতে বহি মই কৰা সকলো ভাল বেয়া কাম চাই আছে। মানুহক ঠগিব পাৰিলেও ঈশ্বৰৰ চকুত কেনেকৈ ধূলি দিম। মই এনে অসৎ উপায়েৰে গুৰু দক্ষিণা গোটাব নোৱাৰোঁ। মোক আন সহজ বাট দেখুৱাই দিয়ক গুৰুদেউ। কি কৈছে? কৈছে সেইকাৰণে ভগৱানে সকলোকে দেখি থাকে, সকলোতে থাকে, তেওঁ সৰ্বশক্তিমান। সেইকাৰণে গুৰুদেউ গুৰুদেৱে কৈছে যে তোমালোকে লুকাই থাকিবা, কোনো নেদেখাকৈ মনে মনে ডকা হকা দি আনিব কৈছে নহয়, দাবী ধমকি দি। সেইকাৰণে গুৰুদেউ মই কি শক্তিৰে কোনো নেদেখাকৈ বিচাৰি ল'ম। ভগৱানটো মোক দেখি থাকিব, আনে দেখিলেও ভগৱানে বা ঈশ্বৰে মোক দেখি থাকিব। লোকৰ ধন সোণ চুৰ কৰি ডকা হকা দি আনিলে সেই কথা আনি নাজানিলেও, আনি যদি নাজানিলেও কিন্তু ভগৱানে বা ঈশ্বৰে জানিবই। তেওঁ মোৰ অন্তৰতে বহি মই কৰা সকলো ভাল বেয়া কাম চাই আছে। মোৰ অন্তৰতে আছে আৰু তেওঁ সকলোৱে যিহেতু থাকে, তেওঁ মোৰ অন্তৰতে বহি সকলো ভাল কাম চাই থাকিব। মানুহক ঠগিব পাৰিলেও ঈশ্বৰৰ চকুত কেনেকৈ ধূলি দিম কৈছে। মানুহক ঠিক আছে, মানুহক ঠগিম, আমি নেদেখাকৈ যাম, কিন্তু ঈশ্বৰক কেনেকৈ ঠগিম বা তেওঁ কেনেকৈ আমি লুকুৱাই বেয়া কাম কৰিম। এনে অসৎ উপায়েৰে গুৰু দক্ষিণা গোটাবলৈ, এনে অসৎ উপায়েৰে মই আপোনাক গুৰু দক্ষিণা দিব নোৱাৰোঁ। মোক আন সহজ বাট মানে ভাল বাট এটা দেখুৱাই দিয়ক গুৰুদেউ কৈছে। তাৰপিছত তেতিয়া বেদগ্ৰন্থই কি কৈছে? বেদগ্ৰন্থই তেওঁৰ ভেদগুটীয়া শিষ্যৰ মুখত এনে জ্ঞানগৰ্ভ বাণী শুনি বৰ আনন্দিত হ'ল। তেওঁ সত্যব্ৰতক ধন্য দি আন ছাত্ৰবিলাকক ওলোটাই মাতি আনিবলৈ আদেশ দিলে। প্ৰকৃততে তেওঁ গুৰু দক্ষিণা বিচৰা নাছিল। ইমান দিনে ছাত্ৰবিলাকক যি শিক্ষা দিছিল তাৰ মহলা লৈছিল মাথোন। এই মহলাত একমাত্ৰ সত্যব্ৰতৰ বাহিৰে আন কোনো ছাত্ৰ উত্তীৰ্ণ হ'ব নোৱাৰিলে। গুৰুৱে শিকোৱা গান ভালদৰে আয়ত্ত কৰিব পাৰি সত্যব্ৰতেহে প্ৰকৃত গুৰু দক্ষিণা দিব পাৰিলে। কি কৈছে? বেদগ্ৰন্থই তেওঁৰ ভেদগুটীয়া, কি কৈছে? ভেদগুটীয়া মানে ভেদফুলৰ নিচিনা সৰু। ভেদফুল তোমাৰ দেখিছা নহয়, পদুম ফুলতকৈ সৰু ভেদফুল, সেই ভেদফুলৰ নিচিনা সৰু শিষ্যৰ মানে সৰু, মানে ইয়াত সৰু গৈ আছে, ইমান সৰু এজন শিষ্যৰ মুখত ইমান জ্ঞানৰ গৰ্ভ বা ইমান ভাল কথা শুনি বৰ আনন্দিত হ'ল গৈছে। আৰু তেওঁ সত্যব্ৰত ধন্যবাদ দি আন ছাত্ৰবিলাককো ওলোটাই আনিবলৈ আদেশ দিলে। প্ৰকৃততে তেওঁ গুৰু দক্ষিণা বিচৰা, তেওঁ প্ৰকৃততে কি সেই যে দাবী ধমকি দি তেওঁ গুৰু দক্ষিণা বিচৰা নাছিলে, গুৰু দক্ষিণা ধন সোণ প্ৰকৃততে বিচৰা নাছিলে গৈছে। প্ৰকৃততে তেওঁ গুৰু দক্ষিণা আছিল। ইমান দিনে ছাত্ৰবিলাকক যি শিক্ষা দিছিল তাৰ মহলা লৈছিল। মানে ইমান দিনে যে ছাত্ৰবিলাকক পঢ়ালে শিক্ষাদান কৰিলে তাৰ মহলা লৈছিল। মহলা মানে তাৰ পৰীক্ষা লৈছিল। তেওঁলোকে যে ইমান দিন মই শিক্ষা দিলোঁ তেওঁলোকক মই যে পৰীক্ষা ল'বৰ কাৰণেহে তেওঁ এইটো কাম কৰিছিলে। আৰু এই মহলাত সেই পৰীক্ষাত একমাত্ৰ কোনে সত্যব্ৰতৰ বাহিৰে আন কোনো ছাত্ৰ উত্তীৰ্ণ হ'ব নোৱাৰিলে কৈছে। কাৰণ গুৰুৱে সেই সময়ত কেতিয়াও কৈছে, সেই সময়ত কোনো গুৰুৱে কি এনেকৈ লোভীয়া মানে ধন সোণ টকা পইচা সেনেকুৱা নাছিলে। তেওঁলোকে বিনা পইচাই শিক্ষাদান কৰিছিলে। আৰু গুৰু দক্ষিণা তেওঁলোকে খুব কম, মানে তেনেকৈ গুৰু দক্ষিণা বিচাৰিলেও খুব ডাঙৰ গুৰু দক্ষিণা বিচৰা নাছিলে। গতিকে এই সময়ত পৰীক্ষাহে লৈছিলে, কিন্তু সেই পৰীক্ষাত একমাত্ৰ কোনে উত্তীৰ্ণ হ'ল? সত্যব্ৰতেহে উত্তীৰ্ণ হ'ব পাৰিলে কৈছে।
আৰু গুৰুৱে শিকা জ্ঞান ভালদৰে আয়ত্ব কৰিব পাৰি সত্যৱতীহে প্ৰকৃত গুৰু দক্ষিণা দিব পাৰিলে। আৰু সেই গুৰুৱে ইমান দিন শিক্ষা দিলে, সেই শিক্ষা যে তেওঁ লাভ কৰি পাৰিলে, সেই জ্ঞান সেই শিক্ষা লাভ কৰি প্ৰকৃততে গুৰুৱে কি বিচাৰে, কোনোবা এজন গুৰুৱে ইমান দিনে শিক্ষাদান কৰিছে আৰু সেই শিক্ষা যি কোনোবাই ল'ব পাৰিছে সেইটোহে প্ৰকৃত গুৰু দক্ষিণা তেওঁ দিব পাৰিলে। কৈছে আমি গতিকে ইয়াত আগৰ দিনৰ যি শিক্ষা পদ্ধতি আছিলে, সেই শিক্ষা যি আগতে স্কুল নাছিলে, ইউনিভাৰ্চিটি নাছিলে, এনেকুৱা বুলি সেই যিবিলাক টুল আছিলে তাতে কি হৈছিলে গুৰুসকলৰ ওচৰত কি কৰিছে শিক্ষা লাভ কৰিবলৈ লৈছিলে। তাৰপিছত তাত কি হৈছে কোনো টকা পইচা লোৱা নাছিলে, ফিজ লোৱা নাছিলে আৰু গুৰু দক্ষিণা হিচাপে শেষত নিমিত্ত কিবা এটা দিলে হৈছিলে। আৰু সেই কথাই আমি ইয়াত মানে পাঠটোৰ জৰিয়তে সেই আগৰ দিনৰ শিক্ষা ব্যৱস্থা বিষয়ে আমি জানিব পাৰিলোঁ। আৰু গুৰু দক্ষিণা কেনেকৈ জ্ঞান ভগৱানৰ কথা আমি এইটো মানে লেচনটো জানিব পাৰিলোঁ। আৰু এইটো যি লেচনটো আমি পঢ়িলোঁ এইটো জাতকৰ যিটো সাধু, তোমালোকে জাতকৰ সাধু শুনিছা চাগে। এই উৎস ইয়াত লিখা আছে উৎস ল'ৰাৰ জাতক সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা শিশু সাহিত্য সম্ভাৰ, পৃষ্ঠা ইমান হৈছে 2185 তৃতীয় খণ্ড প্ৰথম প্ৰকাশ 2007 চন সম্পাদনা সূৰ্য হাজৰিকা। মানে ল'ৰা জাতক নামৰ যিটো সাহিত্যাচাৰ্য অতুল হাজৰিকাই লিখিছিলে শিশু সাহিত্য সম্ভাৰত, তাৰ ইমান পৃষ্ঠাত মানে এই সাধুটোৰ উল্লেখ আছে। আৰু এই সম্পাদনা কৰিছিল কোনে? সূৰ্য হাজৰিকাই। এই যিখন শিশু সাহিত্য সম্ভাৰ হয় তাৰ সেইখনত ল'ৰা জাতক নামৰ যিটো আছে ল'ৰা জাতকৰ, আৰু তাত এই কাহিনীটো মানে উল্লেখ আছে। তাৰ পৰা আমি ইয়াত কিতাপত তুলি দিছে। গতিকে আজি আমি তোমালোকৰ এই যিটো লেচন আছিলে কি আছিলে গুৰু দক্ষিণা, এই গুৰু দক্ষিণা লেচনটো বা কাহিনীটো পঢ়িলোঁ। ইয়াৰ পিছৰ ভিতৰত আমি কি হয় তোমালোকৰ প্ৰশ্ন উত্তৰবিলাকৰ ওপৰতো আমি ভিডিঅ' নিশ্চয় কৰিম, প্ৰশ্ন উত্তৰবিলাক কৰিম। তোমালোকে সেই ভিডিঅ'টোৰ বাবে তলৰ লিংকত চেক কৰিবা। তাত আন যিবিলাক তোমালোকৰ আগৰ যিবিলাক পাঠ আছিলে সেই পাঠবিলাকত পঢ়া ভিডিঅ' পাবা, লগতে প্ৰশ্ন উত্তৰ ভিডিঅ' দিয়া আছে, লগতে ইংৰাজী সমাজ বিজ্ঞানৰ ওপৰতো ভিডিঅ' দিয়া আছে, তোমালোকে সেইবিলাকো চাব পাৰিবা। থেংক ইউ। আৰু তোমালোকে যদি এই ভিডিঅ'টোৰ পৰা কিবা সহায় হৈছে, তোমালোকৰ বুজিব পাৰিছা, পঢ়াত কিবা অসুবিধা হৈছে বুলি ভাবিছা, তেনেহ'লে প্লিজ লাইক কৰিবা, শ্বেয়াৰ কৰিবা তোমালোকৰ ফ্ৰেণ্ডৰ লগত, কমেণ্ট কৰিবা কেনেকুৱা পাইছা, আৰু নতুনকৈ তোমাৰ কোনোবা আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ ফৰ ৱাচিং।